প্ৰথম ভিডিঅ'টি আপোনালোকলৈ আমি আপলোড কৰিছিলোঁ সৰস্বতী পূজাৰ দিনটো। সেয়েহে আজি আমাৰ ছেকেণ্ড ভিডিঅ', অৰ্থাৎ মোৰ নিজৰ ইউটিউব পেজত এইটো মোৰ ছেকেণ্ড ভিডিঅ'। আজি সমূহ ৰাইজৰ মাজলৈ মই এটা বাৰ্তা দিব ওলাইছোঁ। আজি যিহেতু মই আমাৰ যিটো ইউটিউবৰ পেজ আছিলে মানুহৰ জীৱন অৰ্থাৎ জীৱন লাইফ, মই আজি মানুহৰ যিটো জীৱন, মানুহৰ সঁচা অৰ্থত আমি যিটো ক'বলৈ গ'লে মানুহৰ জীৱন কেনেকৈ, মই সেইটো চমুকৈ মোৰ যিটো পইণ্ট অফ ভিউ, সেইটো পইণ্ট অফ ভিউ দি মই আপোনালোকৰ ওচৰত আগবঢ়াম। সেয়েহে সকলো ৰাইজৰ মাজত যদিহে মই মানুহৰ জীৱনটি কেনেকৈ হয় জন্মৰ পৰা শেষৰ মৃত্যুলৈকে মই কিছু মন্তব্য মই ৰাখিম, বা মোৰ নিজৰ জীৱনটো আজি দৈনন্দিন দিনত মই কেনেকৈ অব্যাহত কৰোঁ বা মই কেনেকৈ জীয়াই আছোঁ চমুকৈ মই দাঙি ধৰিম। যদিহে মই দাঙি ধৰোঁতে কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে কমেণ্ট বক্সত ক'ব বা মোক শুধৰাই দিব। সেয়েহে মানুহৰ জীৱন সাধাৰণতে ক'বলৈ গ'লে আমি যেতিয়া জন্ম লওঁ, আমি এখন অসমীয়া সমাজত আমি জন্মগ্ৰহণ কৰিলোঁ। যিহে প্ৰথম অৱস্থাৰ পৰাই আমি মানুহ যেতিয়া জন্ম হওঁ, আমাৰ মাতৃ পিতৃ আমাক যেতিয়া জন্ম দিয়াৰ পাছত সৰুকালত আমাক স্কুলত নামভৰ্তি কৰে। নামভৰ্তি কৰোৱাৰ পাছত আমি প্ৰথমতে প্ৰাইমেৰী স্কুল, ME স্কুল, তাৰপাছত হাই স্কুল পাছ কৰাৰ পাছত আমি মেট্ৰিকুলেশ্যন পৰীক্ষাত আমি উত্তীৰ্ণ হওঁ। মেট্ৰিকুলেশ্যন পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত হাই ছেকেণ্ডেৰী আমি পঢ়োঁ। তাৰপাছত গ্ৰেজুৱেশ্যন অৰ্থাৎ স্নাতক ডিগ্ৰীধাৰী আমি হওঁ। তাৰপাছত আমি মাষ্টাৰ্ছ ডিগ্ৰী যদি কোনোবাই কৰিবলৈ বিচাৰে কৰে। ঠিক স্নাতক ডিগ্ৰী কমপ্লিট হোৱাৰ লগে লগে আমাৰ যিটো কেৰিয়াৰ, এজন ল'ৰা হওক বা এজনী ছোৱালী হওক, তেখেতৰ কেৰিয়াৰটি ষ্টাৰ্ট হয়। তেতিয়াৰ পৰা মানুহৰ যিটো জীৱন, মানে মানুহৰ যিটো সঁচা অৰ্থত যিটো জীৱন, সমাজত আপুনি কি হয় সেয়েহে আপোনাৰ পৰিচয়টো আপুনি নিজে দিবলৈ সক্ষম হৈ উঠে। এতিয়া মই কথা এটা কৈছোঁ, মানুহৰ জীৱন আপোনালোকে সদায় এটা কথা মনত থ'ব, মানুহৰ জীৱনটো আমি যদি ক'বলৈ যাওঁ জন্ম অৱস্থাৰ পৰাই খুবেই কঠিন। আমাৰ সমাজত আপোনালোকে বিভিন্ন ধৰণৰ মানুহ দেখা পায়। কিছুমান যদিও পঢ়া শুনাত তীক্ষ্ণ হয়, তীক্ষ্ণ হোৱাৰ স্বত্তেও তেখেতৰ যিটো বিহেভিয়াৰ, স্বভাৱটো ক'বলৈ গ'লে স্বভাৱটো 100% কেতিয়াও কমপ্লিট নহয় বা অৰ্থাৎ ভাল নহয়। কিন্তু মই আপোনালোকক এটা কথাই ক'বলৈ বিচাৰোঁ, মানুহে যেতিয়াৰ পৰা জন্ম হোৱাৰ পাছৰে পৰা মৃত্যুৰ আগ মুহূৰ্তলৈকে মানুহ সদায় ঠিক হৈ থাকিব লাগে। তেতিয়াহে আপোনাৰ যিটো মানুহৰ সমাজত সদায় আপোনাৰ মূল্য থাকিব। সেয়েহে একদম চিম্পলি যদি ক'বলৈ যায়, মানুহ সদায় ভাল হৈ থাকিব লাগে, ভাল কাম কৰিব লাগে সমাজত। সদায় মানুহে কালি কি হ'ব সেইটো কথা ভাবিব নালাগে, মানুহ সদায় আজিত জীয়াব লাগে। আপুনি ভাল কাম কৰক, ভাল শিক্ষা লওক, ভাল লগ সংগৰ মাজত থাকক, সদায় আপোনাৰ ভাল হ'ব। আজি মোৰে উদাহৰণ দিছোঁ, মই বৰ্তমান আপোনাৰ 2009 বৰ্ষত যদিও মই স্নাতক কৰিছিলোঁ, স্নাতক কৰাৰ পাছত মই বৰ্তমান এটা চৰকাৰী কাৰ্যালয়ত মই কৰ্মৰত হৈ আছোঁ। আজি প্ৰায় 10 বছৰ, 2014 চনৰে পৰা মই তাত কৰ্মৰত হৈ আছোঁ, বিশ্বনাথ চাৰিআলি চৰকাৰী কাৰ্যালয় এটাত। কিন্তু যদিও মই কৰ্ম কৰি আছোঁ, ভৱিষ্যতে কি হয় সেইটো মই গম নাপাওঁ। মই মোৰ কৰ্ম কৰি গৈছোঁ, পাৰিছোঁ নোৱাৰিছোঁ, মই কৰ্ম কৰিছোঁ। পাব্লিক ছাৰ্ভিচ পাব্লিকক দিব লাগে কৰিছোঁ। মোৰ পদটি যদিও ইমান উচ্চ নহয়, মোৰ যিখিনি
ছিনিয়ৰ্ছ আছিলে, মোক কাম শিকাইছে, মই শিকিছোঁ। এতিয়াও মই লাৰ্ণাৰ, এতিয়াও মই বহুতখিনি নাজানো। মই যিমান আমাৰ উচ্চ পদবী বিষয়া আছে, অফিচাৰ্ছসকল আছে, তেখেতসকলৰ সু পৰামৰ্শ মতে মই যিমান পাৰিছোঁ কৰ্ম কৰিছোঁ। কিমান কৰিছোঁ মই নাজানো, কিমান দিনলৈ কৰিম সেইটো মই নাজানো। মই কৰ্ম কৰিছোঁ, আনকি মই যিমান পাৰোঁ গভৰ্ণমেণ্টৰ ফৰে মই কৰ্ম কৰিছোঁ, কৰি যাম আগমুহূৰ্তলৈকে। আপোনালোকৰ সহযোগ সদায় লাগিব। সেয়েহে মই অকল এটা কথাই ক'বলৈ গৈছোঁ, যিটো মোৰ ইউটিউবৰ পেজ আছে জীৱন দ্য লাইফ, সদায় মানুহৰ যিখিনি সঁচা জীৱন, মানুহৰ দৈনন্দিন জীৱনত ঘটা সঁচা জীৱন মই আগবঢ়াম। সদায় আপোনালোকে এটা মনত থ'ব, মানুহৰ জীৱনটো বৰ কঠিন। জন্মৰ পৰা আমি যেতিয়া ডাঙৰ দীঘল হওঁ, তেতিয়াতো আমি এখন ঘৰখনত থাকোঁ। ঘৰখনত দেউতা থাকে, মা থাকে, বা মোৰ পৰিয়ালবৰ্গ থাকে, দাদা থাকে, ভাইটি থাকে। তাৰপিছত যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট হয়, গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট হোৱাৰ পাছতে আমাৰ যিটো মেইন কেৰিয়াৰ, আপোনাৰ পৰিচয় দি আপুনি সমাজত বা পৃথিৱীক আপুনি দেখাবলৈ আপুনি সক্ষম হ'ব লাগিব। তাৰ পাছতেই আপুনি যেতিয়া কেৰিয়াৰ ষ্টাৰ্ট হয়, আপোনাৰো এটা জীৱন আছে। আপুনি সংসাৰ যিটো কৰিব লগা হয়, সংসাৰত আপুনি সংসাৰ কৰিব লাগিব। তাৰপিছত আপোনাৰ নিজৰ ল'ৰা ছোৱালী তেখেতসকলৰ স্কুলত নিয়া, কলেজত নিয়া, বিভিন্ন ধৰণৰ চিন্তা আহি পৰে। সেয়েহে আপুনি সদায় মানুহ যিসকল আছে আমাৰ সমাজত, মই আপোনালোকক অকল এটাই বাৰ্তা দিবলৈ এই ভিডিঅ'টি মই প্ৰস্তুত কৰিছোঁ। আপোনালোকে সদায় জীৱনত মনত থ'ব, মানুহ যিমান পাৰে ভাল হ'ব লাগে। কেতিয়াও সমাজত বেয়া বাৰ্তা নিদিব। আপুনি নিজে বেয়া নহ'ব, আপুনি বেয়া কাম নকৰিব। যেনেকৈ আমি দেখোঁ, তিনিটা যেনেকৈ বান্দৰৰ চিন, যেনেকৈ কয় বেয়া নাচাব, বেয়া নক'ব বা বেয়া নুশুনিব, সেইটি সদায় ফ'ল' কৰিব। আপোনালোকে সমাজত যেতিয়া ভাল হ'ব, আজি নহয়, কালি নহয়, পৰহি নহয়, চৌথা দিনো নহয়, কিন্তু পঞ্চম দিন চাব, আপোনাৰ কষ্ট কৰি গ'লে আপুনি নিজেই নাইবা আপোনাক ঈশ্বৰে ধুনীয়া এটা বাট আপোনাক মুকলি কৰি দিব। আপুনি সদায় ভাল হৈ যাওক। সেয়েহে আজি এই ভিডিঅ'টিৰ মূল কাৰণটোৱে হৈছে, বা মূল উদ্দেশ্যটো হৈছে, মানুহ সদায় কষ্টকৰ হ'ব লাগে, কষ্টময় হ'ব লাগে মানুহৰ জীৱনটো। আপুনি সদায় ভাল হওক, তাই মই কামনা কৰিলোঁ। সাধাৰণতে ক'বলৈ গ'লে মানুহে যেতিয়া জন্মগ্ৰহণ কৰে, জন্মগ্ৰহণ কৰাৰ পাছত যেতিয়া ডাঙৰ হয়, ডাঙৰ হোৱাৰ পাছতো মানুহে অকল পঢ়া শুনাৰ ক্ষেত্ৰত বুলি নহয়, সামাজিক দিশতেই হওক, অৰ্থনৈতিক দিশতেই হওক, বা যিকোনো ডেইলি লাইফত আপুনি ঘটা কৰ্মত আপুনি সদায় ভাল হ'ব লাগে, আগবাঢ়ি যাওক সদায়। আৰু সাধাৰণতে ক'বলৈ গ'লে আজি আমাৰ সমাজত যিখিনি ঘটা, বা মই এনেই কিছু তাতে কথা কৈছোঁ, যিখিনি ধৰি লওক আপোনাৰ ল'ৰা ছোৱালীৰ মাজত কিছু আজিকালি দেখা যায়, তেখেতসকল ডাঙৰ হোৱাৰ লগে লগে আপোনাৰ কিছু সমাজত ঘটা বা লগ সংগৰ মাজত পৰি পেলাই তেখেতসকল বেয়া হোৱা দেখা যায়। সেয়ে মই কৈছোঁ, আপোনালোকে যদি সেইখিনি বস্তু সলনি কৰি আপুনি সদায় ভাল হ'বলৈ বিচাৰে, সেয়েহে মই আপোনাক কিছু উদ্দেশ্য দিছোঁ। আপোনালোক যেতিয়া পুৱা উঠিব, পুৱা উঠাৰ লগে লগে আপোনালোকে যিটো প্ৰাকৃতিক আছে, নেচাৰ, সূৰ্য প্ৰণাম কৰক। সূৰ্য প্ৰণাম কৰাৰ পাছত সদায় আপোনালোকৰ দেউতা মাৰ আশীৰ্বাদটি শিৰত লৈ পেলাই আপুনি আগবাঢ়ি যাওক। আগুৱাই গৈ পেলাই আপুনি সদায় মনত পজিটিভিটি থৈ পেলাই আগবাঢ়ক। আজি নাই হোৱা, কালি হোৱা নাই, পৰহি হোৱা নাই, চৌধা দিন হোৱা নাই, কিন্তু পঞ্চম দিন চাব আপোনাৰ কাম সফল হ'বই। অৰ্থাৎ ক'ব গ'লে আপুনি যদি কষ্টৰ ফল, আগৰ লোকে কৈ গৈছে, জ্ঞানী লোকে কৈ গৈছে, কষ্টৰ ফলটি কি? কষ্টৰ ফলটি সদায় মিঠা। আপোনালোকে কষ্ট কৰক, ফলৰ কাৰণে বাট নাচাব।